আপোনাৰ সপোনৰ গাড়ীখন ক্ৰয় কৰাৰ পূৰ্বে এবাৰ চিন্তা কৰক আপুনি গাড়ী দালাল চক্ৰৰ জালত ভৰি দিব পাৰে যোৰহাটৰ মহিন্দ্ৰা ডিলাৰত পোহৰলৈ আহিছে এই ভয়ংকৰ জালিয়াতি গোলাঘাট জিলাৰ অভিজিত বৰা নামৰ এটা দালালে অতি কৌশলেৰে প্ৰকৃত গ্ৰাহকৰ গাড়ী গোপনে বাহনৰ গৰাকীৰ পৰিৱৰ্তে নিজে চম্জি লয় বিলাসী গাড়ী পৰৱৰ্তী সময়ত গাড়ীৰ গ্ৰাহকে গাড়ী নাপায় পায় মাথো লাখ লাখ টকা লোনৰ বুজা আজি যোৰহাটৰ মহিন্দ্ৰা ডিলাৰত ভুক্তভোগী গ্ৰাহকসকল উপস্থিত হোৱাৰ পিছতেই ফাদিল হয় এই বিশাল জালিয়াতি চক্ৰ এই চক্ৰটো জড়িত হৈ থকাৰ অভিযোগ উঠিছে ডিলাৰটোৰ গোলাঘাট ব্ৰাঞ্চৰ এজন কৰ্মচাৰীৰ লগতে যোৰহাটৰ আন এজন কৰ্মচাৰীৰ নাম চক্ৰটোৱে অতি কৌশলগতভাৱে গোলাঘাটৰ বিভিন্ন অঞ্চলৰ ব্যক্তিৰ 11খনকৈ গাড়ী লৈ উঠাও হয় গ্ৰাহকসকলে বেংকৰ কিস্তি আদায় দিয়াৰ সময়তে ধৰা পৰে এই জালিয়াতি ডিলাৰ কৰ্তৃপক্ষই ইতিমধ্যে দালাল অভিজিতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে লগতে দুই কৰ্মচাৰীৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে মানে এতিয়ালৈকে গোলাঘাটৰ ঢেকিয়ালৰ এজন মানুহৰ দুখন গাড়ী মৰিয়নি তিনিজন মানুহৰ চাৰিখন গাড়ী বোকাঘাটৰ মৰিগাঁও নুমলীগড় থানা মানে বিভিন্ন জেগাত আমি এতিয়া পিছতহে গম পাইছোঁ যে মই ভাবিছিলোঁ মই এজন মানে ভুক্তভোগী হয় কিন্তু এতিয়া দেখিলোঁ যে বিভিন্ন ৰাইজ ওলাই আহিছে তেখেতলোকৰ চবৰ লগতে কথাটো হৈছে আৰু এতিয়া ভুল শুদ্ধটো এতিয়া কাৰ কি হৈছে আমি এতিয়া অভিজিত যিজন পাৰ্থ বৰা তেখেতক এইটো আচলতে আমাৰ আচলতে গৈছিলে আমিতো আগৰ নিউজত আপোনালোকে পাইছেই যে আমি কেনেকৈ আমি আচলতে হেৰিটোৰ মাজত সোমাই গ'লোঁ তো এতিয়া আমাক ডিলাৰে সময় লৈছিলে ডিলাৰ সময় লৈছে এতিয়া তেখেতলোকেও আইনী ব্যৱস্থা লৈছোঁ বুলি কৈছে আমিওতো আইনী ব্যৱস্থা লৈছোঁ আমি প্ৰশাসনৰ লগত আমাৰ অভিজিত বোলাজনে কৈছে অভিজিত হ'ল তেখেতে কৈছে দিয়াৰ পিছত চাকৰি কৰোঁ আৰু টাই চাই লগাই মেলি গৈছে আৰু সেইজনক আমি তেনেকৈ চিনি পাওঁ আৰু এই ডিলাৰৰ লগত যোগাযোগ হোৱা এদিনৰ আগতে আমি তেখেতৰ লগত চিনাকি ডিলাৰৰ পৰা আমাৰ ঘৰলৈ ফাইনেন্সৰ মানুহে গৈছে ডিলাৰ মানুহ যোৱা নাই এতিয়া কৈছে যে এইজনেই অভিজিত বৰা যিজন কালপিত মানে বিভিন্ন জেগাত এই যোৰহাটৰ কোনোবা ছোৱালী এগৰাকীক এনাইলত চাকৰি দিম বুলি পৰৱৰ্তী আপোনালোকে নিউজবিলাকত পাইছে চাগে মানে বিভিন্ন প্ৰলোভন দি আজি মোক এই দাদাসকলে ফোন কৰিলে যিকেইজন আৰু ভুক্তভোগী যে দাদা আপোনাৰ নিউজটো পাইহে আমি কথাটো গম পাইছোঁ যে আমাৰ লগত এনেকুৱা হ'ল যে আপুনি আহক মোৰ অকণমান অহা পলম হ'ল কাৰণ এতিয়া খেতিৰ ছিজন আমি অকণমান অহা পলম হ'ল তেখেতলোকে গৈ আলোচনা কৰিলে তেখেতলোকেও কৈছে যে আমি এতিয়া আইনী ব্যৱস্থা লৈছোঁ আৰু আমিতোতো এতিয়া চবেই এতিয়া ডিপ্ৰেশ্যনতে আছোঁ গোটেইখিনি যিটো হৈ গ'ল এতিয়া EMI নাই নাই আমি একো এইবিলাক ডাউন পে'মেণ্ট দিয়া নাই আমি গাড়ী মই বেলেগৰ কথা বাৰু নাজানো মই খালি গাড়ীখন আনিম বুলি মই আহিছিলোঁ যে আহি পেলাই মই কৈ থৈ গ'ল যে মই কাইলৈ মানে আহিম লোনটো আমাৰ গাড়ীখনৰ আগত অকণমান ঠিক 25 তাৰিখে আমি আহিছোঁ ডিলাৰলৈ চাইন কৰিছোঁ নহয় কিমান টকাৰ 10 লাখ টকা 10 লাখ টকা তাৰপৰা ডাউন পে'মেণ্ট 2 লাখ হ'ব বুলি ক'লে তেতিয়াই মই ডিলাৰতে উদ্দীপন দত্ত বোলাকৈ চিনাকি হৈ তেখেতে ফাইনেন্সৰ মানুহজনে চিনাকি কৰি থৈ গৈছে তেখেতৰ আগতে আপুনি ডাউন পে'মেণ্ট দি কিমান হৈ লৈ যাব লোন হ'ল কিন্তু গাড়ী নাই পোৱা গাড়ীখন সেই শহুৱেক বুলি কৈছে এতিয়া ডিলাৰ কৰ্তৃপক্ষ আৰু বেলেগে কৈছে যে শহুৱেকে হয় আৰু তেখেতলোকে দিছে অভিজিত EMI মোৰ নামত আহিছে হয় কিন্তু মই গম নাপাওঁ হ'লে সেইবিলাক কথা নাই ক'ৰপৰা দিম EMI দিব পৰা আমি আৰু ইনকম কৰিলেহে দিম তেতিয়া কৈছে তেতিয়া মোক এখন লিখিতভাৱে ক'লে যে আমাৰ অকণমান ভুল হৈছে আমি অকণমান আলোচনা কৰি লওঁ তেনেকৈ বুলি ক'লে কিন্তু তাৰপিছতে আমাৰ বিভিন্ন জেগাৰ পৰা এতিয়া আহিছে ভুক্তভোগীসকল তেখেতলোকে